নমস্কাৰ। সেইদিনা যে মই এটা ভিডিঅ' দিছিলোঁ প্লামৰ, আমাৰ যে প্লামখিনি ধৰক বেয়া হৈ গৈছে আৰু ফ্ৰুইটছৰ পৰা মই কেনেকৈ ৱাইন বনাব পাৰোঁ, আৰু আজি বনাই হৈ গ'ল। ইমানেই ধুনীয়া হৈছে নহয়, আপোনালোকে চাব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, মানে কেনেকুৱা হৈছে তেতিয়া বুজি পাব। ইউটিউবৰ পৰা চাই বনাইছিলোঁ। সঁচাকৈ বহুত ধুনীয়া হৈছে। ভবা নাছিলোঁ এনেকুৱা যে ধুনীয়াকৈ মানে বনাব পাৰিম বুলি। আৰু আপোনালোকে চাবচোন, সম্পূৰ্ণকৈ চালে আপোনালোকে বুজি পাব কেনেকৈ বনালোঁ, আৰু চাই পেলাই ক'বচোন। প্ৰথমতে প্লামখিনি একে ধুনীয়াকৈ ধুই কৰি এটা ধুনীয়া ষ্টিলৰ বাচনত মানে থৈ ল'লোঁ, আৰু থৈ পেলাই অকণমান থেকেচি দি পেলাই প্লামখিনি ভাঙি দিছোঁ। ভাঙি দিলে মানে তেতিয়া ইয়াৰ পৰা ৰসটো ওলাব, ভাল হ'ব। আৰু মানে ধুই দিলে কি হয়, লেতেৰা ফেতেৰাবিলাকো নোহোৱা হৈ যায়। সেইকাৰণে মানে ধুই ল'লোঁ। আৰু কেৰাহীটোত পৰিমাণ অনুযায়ী যিমানখিনি প্লাম আছিলে, মোৰ 4 কেজি প্লাম আছিলে, আৰু সেই অনুপাতে মই পানী দিছোঁ আৰু 2 কেজি চেনি দিছোঁ। চেনি দি পেলাই মানে উতলাই লৈছোঁ আৰু পানীখিনি। আৰু ইয়াত মোক সহায় কৰিলে বহুতখিনি ছোৱালীয়ে সহায় কৰিছে। ইয়াখিনি বেছিকৈ ছোৱালীয়ে বেছি জানে, আৰু তাই মানে বেছিকৈ কৰিছে। আৰু মই মানে আৰু অকণমান আগে ভাগে লাগি দিছোঁ তাইক, আৰু সেইখিনি তাইয়ে যেনিবা আৰু গোটেইখিনি কৰিছে। ইউটিউবৰ পৰা চাই তাই শিকিছে। শিকি পেলাই তাই বোলে, মা প্লামখিনি নষ্ট হৈ যাব, আমি এনেকৈয়ে এটা বুদ্ধি এটা কৰোঁ দিয়া, প্লামখিনি কেইদিনমান ধৰা থাকি যাব, আৰু তেতিয়া আমি পিছলৈ খাই থাকিব পাৰিম। আৰু এইখিনি গৰম পানীত একদম প্লামখিনিতে মানে এই চেনি পানীখিনি যে আছিলে, একদম গৰমে গৰমে মানে প্লামখিনিৰ ওপৰত দি দিলোঁ। আৰু মানে গৰমে দিলে কি হয়, যিখিনি প্লামত ধৰক কিবা যদি অকণমান বেক্টেৰিয়াও আছিলে, তেনেহ'লেও মানে মৰি যাব আৰু ধুনীয়াকৈ। আৰু যে এই ইষ্টটো যে কৈছিলোঁ, ৱাইন ইষ্টটো, এই ৱাইন ইষ্টটো এনেকৈ 2 চামুচ দিয়া হৈছে। তাৰমানে পৰিমাণ অনুযায়ী দিব লাগে, আৰু যিমানখিনি থাকে সিমানখিনি মানে বস্তু যিমান থাকে সিমানখিনি দিব লাগে। আৰু 1 চামুচ চেনি দিয়া হৈছে। চেনিটো মানে এই ইষ্টটোৱে বিচাৰে, সেইটো কাৰণে চেনিটো দিব লাগে। আৰু এইখিনি এতিয়া ফুলি গ'ল, ইমান ধুনীয়া ফুলি গৈছে নহয়। আৰু ইয়াত যে ঢালি দিছোঁ, ইয়াত ঢালি দিওঁতে এইখিনি মানে প্লামখিনি পূৰা ঠাণ্ডা হৈ যাব লাগিব। 24 ঘণ্টাৰ পিছতহে ঢালিছোঁ দেই, লগে লগে ঢালা নাই। মানে গৰমেতো ঢালিব নোৱাৰি, বেয়া হৈ যাব। আমি মানে প্ৰথমতে ঢাকি পেলাই থৈ দিছিলোঁ, তাৰপিছত যেতিয়া একদম 24 ঘণ্টাৰ পিছত ঠাণ্ডা হৈছে, তেতিয়াহে এই ইষ্টটো মানে ঢালি দিছোঁ। ইষ্টটো একদম ধুনীয়াকৈ ফুলি যায়। 2 চামুচত কিমানখিনি হ'ল দেখিলেনে? 1 বাতিমান হৈ গ'ল। আৰু কালাৰটো যে ইমানেই ধুনীয়া হৈছে নহয়, চাই মানে একে বহুত ভাল লাগি গ'ল। আমি ভবা নাছিলোঁ মানে এনেকৈ বনাব পাৰিম বুলি। আৰু মানে প্ৰথমবাৰ বনাইছোঁ, কিবা এটা ভাল লাগিছে বনাই পেলাই। মানে এনেকৈ প্ৰথম দিনা ধৰক যিখিনি ইষ্ট দি পেলাই এনেকৈ হেৰি কৰিলোঁ, দি পেলাই আৰু ঢাকি পেলাই অলপ দিনৰ কাৰণে থৈ দিব লাগে। ধৰক যিখিনি বাবুল, তাৰ পৰা আকৌ বাবুল ওলাব, সেই বাবুলখিনি কমচে কম সেই হোৱালে আমি মানে অলপ দিন ৰখিব লাগে। সেইকাৰণে মোৰ ভিডিঅ'টো দিয়া অকণমান দেৰিয়ে হৈ গৈছে বাৰু। আৰু এইখিনি বাবুলছ ওলায়ে আছে, দেখিছেনে? এই বাবুলছখিনি পূৰা নোহোৱা হৈ যাব লাগিব, কমপ্লিট শেষ হৈ যাব লাগিব, তেতিয়াহে আমাৰ মানে বস্তুটো হ'ব। আৰু তাৰপিছত এইখিনি ধৰক 3 দিনৰ দিনা আছিলে, আকৌ এইখিনি ধৰক 8 দিনৰ দিনা। এই 8 দিনৰ দিনা আমি লৰাই পেলাই চাইছোঁ, এইখিনি কি ধুনীয়াকৈ বাবুলছবিলাক অলপ কমি আহিছে, আৰু আগতকৈ অলপ কমি আহিছে। মানে কালাৰটো একদম ধুনীয়া হৈ আহিছে, ভাল লাগিছে দেখিবলৈ। তাৰপিছত এইখিনি হ'ল 12 দিনৰ দিনা। আমি মানে হিচাপ কৰি গৈ আছোঁ, গৈ মানে হিচাপ কৰি আমি মাজে মাজে লৰাই থাকিব লাগে। নলৰালে নহ'ব, আকৌ মাজে মাজে লৰাই থাকিব লাগে। এইখিনি হ'ল 15 দিনৰ দিনা। 15 দিনৰ দিনা পূৰা হৈ গ'ল, বাবুলছ একদম পূৰা কমপ্লিট নোহোৱা হৈ গ'ল। আৰু এতিয়া আমি এইখিনি প্লামখিনি ধুনীয়াকৈ চাকি পেলালোঁ। প্লামৰ ৰসখিনি চাওকচোন, কি ধুনীয়াকৈ ৰসখিনি ওলাই গৈছে। মানে ছাকচেছ হৈছোঁ বুলি ভাবিব লাগিব। আৰু মানে ধুনীয়াকৈ বনালোঁ আৰু দেই, মানে পাৰিছোঁ। আৰু ভৱিষ্যতে এনেকৈ প্লামখিনি ধৰক এনেকৈ বনাব পাৰিম, এনেকৈ মানে থৈ দিব পাৰিম। মাজে মাজে অকণকৈ খাই থাকিব পৰা যাব, আৰু নহয় জানো? দেহৰ কাৰণে অকণমান, স্বাস্থ্যৰ কাৰণেও অকণমান ভাল। ধৰক কি ধুনীয়াকৈ ওলালে চাওকচোন। আৰু ভিডিঅ'টো চাই কেনে পালে? আজিলৈ বাই।